অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত ষষ্ঠদশ বাৰ্ষিক ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাখনি তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। বক্তব্য ৰখাৰ বাবে আমি আহ্বান জনাইছোঁ। শিশু নাট প্ৰতিযোগিতাৰ আজিৰ এই প্ৰথম দিনৰ কাৰ্যসূচী তথা নাট্য মন্দিৰৰ বাকৰিত উপস্থিত থকা হ'ল ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাখনে আৰু 16টা বছৰ ধৰি দি এই শিশু নাট প্ৰতিযোগিতাখনে অসমৰ এই নাট্য ক্ষেত্ৰত যাতে স্বতন্ত্ৰভাৱে নিজৰ জাতি ভাষা মাটি স্বতন্ত্ৰভাৱে স্বাভিমানেৰে জীয়াই থাকে এই কথাটো আমি সকলোৱে চিন্তা কৰোঁ। স্বীকৃতি দিয়াৰ পৰা বা স্বীকৃতি নামবোৰ নোহোৱা হৈ যায়। ভৱেন বৰুৱা মহোদয় তেনেকুৱা এগৰাকী হয়তো ব্যক্তি হ'লহেঁতেন, কাৰণ তেখেতে ইতিমধ্যে সন্মানীয় কাৰ্যনিৰ্বাহক মনোৰাম কলিতা ডাঙৰীয়া তথা ভৱেন বৰুৱা তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ সন্মানীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কাঞ্চন কলিতাক মুখ্য কৰি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে বিগত 2009 ইংৰাজী বৰ্ষৰ পৰা অসমৰ স্বনামধন্য নাট্যশিল্পী নাট্যকাৰ পৰিচালক অভিনেতা ভৱেন বৰুৱাদেৱৰ সৰণি বা ভৱেন বৰুৱাদেৱৰ স্মৃতিৰে যি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছোঁ। যোৱা 15 বছৰে ছেপ্টেম্বৰ মাহৰ ভৱেন বৰুৱাদেৱৰ যিটো মৃত্যু তিথি 2 তাৰিখৰ পৰা 2, 3 আৰু 4 তিনিদিনীয়াকৈ নলবাৰী নাট্য মন্দিৰত এই অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে আৰু এইবিলেও আজি প্ৰথম দিনৰ ইতিমধ্যে ৰাতিপুৱাৰ কাৰ্যসূচীসমূহ ইতিমধ্যে সমাপন কৰা হৈ গৈছে। 2 বজাৰ পৰা নাট প্ৰতিযোগিতা আৰম্ভ হ'ব। গধূলি 5 বজাত নাট প্ৰতিযোগিতা উদ্বোধনী অনুষ্ঠান আছে, লগতে জীৱনজোৰা সাধনা বঁটা দিয়া হ'ব। এইবাৰ আমি নলবাৰীৰ বিশিষ্ট কৌতুক অভিনেতা তথা প্ৰবীণ কৌতুক অভিনেতা অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক ফজল আলী ডাঙৰীয়াক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিবলৈ ওলাইছোঁ। আজিৰ নাট প্ৰতিযোগিতা উদ্বোধন কৰিব জনপ্ৰিয় অভিনেত্ৰী সাগৰিকা গোস্বামী বাইদেৱে। অহাকালি আমি যোৱা 15 বছৰে যি ভৱেন বৰুৱা বঁটা প্ৰদান কৰি আহিছোঁ, ইতিমধ্যে গুৰুজী আদ্য শৰ্মা, মহানন্দ শৰ্মা, ধৰণী বৰ্মন, অচ্যুত লহকৰ, বিজু ফুকন, জীৱেশ্বৰ ডেকা এনেকুৱা মহান মনীষীয়ে এই ভৱেন বৰুৱা বঁটা গ্ৰহণ কৰিছে আৰু এইবাৰ আমি অহাকালি অৰ্থাৎ 3 ছেপ্টেম্বৰ তাৰিখে নলবাৰী নাট্য মন্দিৰত অসমৰ ভ্ৰাম্যমান তথা বোলছবি জগতৰ বলিষ্ঠ অভিনেত্ৰী ৰীণা বৰা বাইদেউক এই ভৱেন বৰুৱা বঁটা প্ৰদান কৰিম। অহাকালি নাট প্ৰতিযোগিতা উদ্বোধন কৰিব স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ মাননীয় জয়ন্ত বৰুৱা ছাৰে। 4 তাৰিখৰ নাট প্ৰতিযোগিতা উদ্বোধন কৰিব অসমৰ বিশিষ্ট পৰিচালক অভিনেতা হিমাংশু প্ৰসাদ দাস ডাঙৰীয়াই। আজি 2 তাৰিখে আমাৰ যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, সন্মানীয় সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই ডাঙৰীয়া উপস্থিত থাকিব। অহাকালি বঁটা প্ৰদান অনুষ্ঠানত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি পলাশ চাংমা ডাঙৰীয়া উপস্থিত থাকিব। 4 তাৰিখে নাট উদ্বোধনী অনুষ্ঠানত পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক মৃদুল তালুকদাৰ ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আমি ষষ্ঠদশ বাৰ্ষিক ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা পৰিচালনা সমিতিয়ে আপোনালোকৰ এই মাধ্যমেৰে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সমূহ অসমবাসীকে 3 দিনৰ সমূহ কাৰ্যসূচীত উপস্থিত থাকি সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আগবঢ়োৱাৰ বাবে অনুৰোধ জনাইছোঁ। কিমানটা দলে এতিয়ালৈকে যোগদান কৰিছে? এইবাৰ আমি বিগত বৰ্ষসমূহতকৈ অভিলেখ সংখ্যক আচলতে 38টা নাট্য দলে আমাৰ এই ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আচলতে অসমৰ তিনিচুকীয়াৰ পৰা প্ৰায় ধুবুৰীলৈকে 38টা নাট্য দলে আমাৰ ইয়াত অংশগ্ৰহণ কৰিব। আজি 2 তাৰিখে 10খন নাটক হ'ব, 10টা নাট্য দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। 3 তাৰিখে আপোনাৰ 13খন নাট্য দলে অংশগ্ৰহণ কৰিব আৰু 4 তাৰিখে 15টা নাট্য দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। কুলদীপ বৰ্মনৰ ৰিপৰ্ট ইত্যাদি A to Z।